হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আপোনালোকক এটা 20 টকীয়া নতুন কইন্সৰ বিষয়ে জনাবলৈ আছো। আজি জনাম এইটো এটা নতুন 20 টকীয়া কইন্স হয়। এইটো 2021 আৰু 22ৰ ইয়াৰ ভ্যালুটো কিমান হ'ব পাৰে। এইটো কইন্সৰ বিষয়ে মোক বহুতে সুধি আছিল যে এই কইন্সটোৰ ভ্যালু বৰ্তমান কিমান। যেহেতু এইটো আপোনাৰ মাত্ৰ 2 বছৰ হৈছে, গতিকে এতিয়া যদি আপোনালোকে কালেকশন কৰে, আমি যদি এই কইন্সটো এতিয়া কালেকশন কৰি থওঁ তেনেহলে ভৱিষ্যতৰ কাৰণে নিশ্চয় এইটো কইন্সৰ আমি ভ্যালু পাব পাৰো। কাৰণ গতিকে এতিয়া যিসকলে কালেকশন কৰি ভাল পায় সেইসকলে যদি এতিয়া আমি কালেকশন কৰি থওঁ, এটো আমি ইউএনসি কন্ডিশনত এই কইন্সটো পাই যাম। এটো কালেকশনৰ কাৰণে এটা ভাল কইন্স হয়। যদি আপোনালোকে কালেকশনৰ কাৰণে ৰাখিব বিচাৰে ৰাখিব পাৰে। গতিকে ভৱিষ্যতৰ কাৰণে নিশ্চয় এই কইন্স বিলাকৰ দাম বাঢ়ি যাব। গতিকে দুজনে ফটো দি থিও আছিলে, সুধি আছিলে যে এই কইন্সটোৰ ভ্যালু কিমান। মই আপোনালোকক এটো আজি বুক প্রাইস মতে দেখাই দিম এর ভ্যালুটো কিমান হ'ব পাৰে। এটো এটা 20 টকীয়া কইন্স হয়। আজাদী কা অমৃত মহোৎসৱৰ 20 টকীয়া কইন্সৰ ভ্যালু কিমান। গতিকে আহক মই আপোনালোকক বুক প্রাইস মতে দেখুৱাই দিওঁ। যদি মোৰ চেনেলটো ভাল লাগে, ভিডিওটো যদি ভাল লাগে তেনেহলে লাইক কৰি শেয়ার কৰি সাবস্ক্রাইব কৰি লওক। আৰু যদি সাবস্ক্রাইব কৰি লয় তেনেহলে মোৰ নতুন নতুন ভিডিও আৰু নতুন নতুন জানকাৰী আপডেটবোৰ সবৰ আগত আপোনাৰ ওচৰত আহিব। আৰু যদি ভাল লাগে তেনেহলে শেয়ার কৰি দিব। আহক আপোনালোকক বুক প্রাইস মতে এবাৰ দেখুৱাই দিওঁ এই নতুন কইন্সটোৰ বুক প্রাইস মতে ভ্যালু কিমান হ'ব পাৰে। এটো আজাদী কা অমৃত মহোৎসৱৰ এটো আপোনাৰ একেবাৰে নিউ হয়। এতিয়াও আমি এটো ইউএনসি কন্ডিশনত মাৰ্কেটত বজাৰত আমি পাই যাম। যদি কালেকশন কৰো আমি এতিয়া ইউএনসি কন্ডিশনত কালেকশন কৰিব পাৰিম। যিসকলে কালেকশন কৰি ভাল পায় কালেকশন কৰিব পাৰে। 2021 চনৰ যদি আছে তেনেহলে ইউএনসি কন্ডিশনত 40 টকা। এটো বোম্বে মিন্টৰ হ'ব লাগিব। আৰু 22ৰ আপোনাৰ বোম্বেৰ আছে, কলকাতাৰ আছে, হায়দৰাবাদৰ আছে, নয়ডাৰ আছে। এই তিনটা মিন্টৰে 30 টকা ইউএনসি কন্ডিশনত। কেৱল 40 টকা আপোনাৰ 2021 চনৰ যদি আছে বোম্বে মিন্টৰ তেনেহলে ইউএনসি আপোনাৰ এই কইন্সটো আজি ডেটত 40 টকা। মই আশা কৰিছো আপুনি বুজি পাইছে। গতিকে এই কইন্সবোৰ আমি কালেকশন কৰিব পাৰো। আজি যদি কালেকশন কৰো ভৱিষ্যতে নিশ্চয় এই কইন্সবোৰৰ ভ্যালু পাম। আৰু এতিয়া কালেকশন কৰিলে আমি একেবাৰে ইউএনসি কন্ডিশনতো পাই যাম। মই আশা কৰিছো আপুনি বুজি পাইছে। যদি আৰু কিবা জানিবলৈ থাকে তেনেহলে নিশ্চয় মোক হোৱাটছআপত নম্বৰ দি থোৱা আছে, হোৱাটছআপ নম্বৰ মোক ফটো দিব পাৰে, মোক কমেন্ট